নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো মদ আৰু মদৰ নিচিনা ৰাগিয়াল বস্তু সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক হে আমি আটাই জানো মাদক দ্ৰব্য সেৱন কৰিলে আমাৰ শৰীৰৰ কিমান ক্ষতি হয় হেয়া জানিও বহুতে মদ খায় ৰাগিয়াল বস্তু খায় আজিৰ এই ভিডিওটোত মই আপোনালোকক কোনো ধৰণৰ টিপছ নিদিও যে কেনেকৈ আপোনালোকে মদ খুৱাই এৰিব সিগাৰেট খুৱাই এৰিব তামোল পান সাধা বিড়ি সিগাৰেট হেবোৰ কেনেকৈ এৰিব সেই বিষয়ে মই আপোনালোকক টিপছ নিদিও যদি আপুনি নিজক ভাল পায় নিজৰ জীৱনটোক আপোনালোকে এটা বেলেগ লেভেললৈ লৈ যাব বিচাৰে আপোনালোকে বিচাৰে আপোনাৰ জীৱনটো খুব সুন্দৰ হোক তেতিয়ালে হেয়া আপুনি নিজে এৰিব লাগিব কোনেও জবৰদস্তি কৰি আপোনাক কৈ হেয়া এৰাব নোৱাৰে হেয়া আছে আপোনাৰ হাতত আমি কেনেকৈ আমাৰ হেবিটছবোৰ চেঞ্জ কৰিব পাৰো তাৰ ওপৰত মই ভিডিও অলৰেডি বনাইছো আৰু ইয়াৰ লিংকটো মই শেয়াৰ কৰি দিম আপোনালোকে চাই লব হেয়া আপোনালোকে চাই লওক আৰু চেষ্টা কৰক এই যে নিচাযুক্ত দ্ৰব্যসমূহ আছে তাৰ যেটো এডিকশন কেনেকৈ আপোনালোকে তাক নাইকিয়া কৰিব যদি মই আপোনাক সুধো যে মদ খোৱাৰ পিছত আপোনাৰ শৰীৰত মদ কিমান দেৰিলৈকে থাকে আপুনি জানেনে ইয়াৰ উত্তৰটো আজিৰ এই ভিডিওটোত সেই বিষয়ে কথা পাতিম মদ খোৱাৰ পিছত কিমান সময়লৈকে মদ আপোনাৰ দেহত থাকে এই ভিডিওটো চাই আপোনালোকে বুজি উঠিব এই বিষাক্ত বস্তুবোৰ আমাৰ শৰীৰত কিমান দেৰিলৈকে থাকে মদ খোৱাৰ পিছত আমাৰ শৰীৰৰ কোনটো অংগত সবতকৈ বেছি সময় মদ থাকি যায় তাৰ উত্তৰটো কি জানেনে যদি আপোনালোকে ভাবিছে তাৰ উত্তৰটো লিভাৰ তেতিয়াহলে হেয়া একদমই ভুল যেতিয়া এজন ব্যক্তিয়ে মদ খায় মদ খোৱাৰ 30 সেকেন্ড পিছতে সেই মদ তেজৰ লগত মিলি যায় ভাবক কেৱল 30 সেকেন্ড 30 সেকেন্ডত সেই এলকহল মানে সেই বিষাক্ত বস্তুবিধ আপোনাৰ তেজৰ লগত মিলিত হয় মদ খোৱাৰ পিছত 72 ঘণ্টালৈকে সেই মদ আমাৰ শৰীৰত থাকি যায় 72 ঘণ্টা মানে 3 দিন আপুনি যেতিয়া মদ খাব মদ খোৱাৰ 3 দিন পিছলৈকে হেয়া আমাৰ শৰীৰত থাকিব অলপ হলেও হেয়া আমাৰ শৰীৰত পোৱা যাব এজন ব্যক্তিয়ে যেতিয়া মদ খায় সেই ব্যক্তিজনৰ তেজত প্ৰায় 6 পৰা 12 ঘণ্টালৈকে সেই মদ থাকি যায় আৰু উশাহ নিশাহত থাকে প্ৰায় 12 পৰা 24 ঘণ্টালৈকে মানে সেই ব্যক্তিগৰাকীৰ যদি এটা ব্ৰিডিং টেষ্ট কৰা যায় পৰীক্ষা এটা কৰা যায় উশাহ নিশাহৰ তেতিয়া প্ৰায় 12 পৰা 24 ঘণ্টালৈকে উশাহ নিশাহত পোৱা যাব যে তেখেতে মদ খাইছিল মদ সেৱন কৰাৰ পিছত যিগৰাকী ব্যক্তিয়ে মদ সেৱন কৰিছিল তেখেতৰ লেলাউটিত সেই মদ প্ৰায় 12 ঘণ্টালৈকে থাকি যায় পেচাবত থাকে প্ৰায় 12 পৰা 24 ঘণ্টালৈকে আৰু যদি সেই ব্যক্তিগৰাকীয়ে বহুত বেছি ড্ৰিংক কৰিছে মানে মদ বহুত বেছি খাইছে তেতিয়াহলে 72 আৱাৰ্ছলৈকেও থাকি যায় মানে পুৰা 3 দিন এতিয়া মই যেটো অংগৰ বিষয়ে কম হেয়া শুনি আপোনালোক আচৰিত হৈ পৰিব মদ খোৱা ব্যক্তি এজনৰ চুলিত মদ কিমান দিন থাকে জানে 90 দিন মানে 3 মাহ হেয়াৰ ফলিকলছ বুলি যে কোৱা হয় নোম ছিদ্ৰ তাত মদ 90 দিনলৈকে থাকে যিসকলে ভাবে যে আজি মই মদ খাইছো কালি মই একদম সোবৰ কালি একো প্ৰবলেম নাথাকে শৰীৰত সেই লোকসকলৰ কাৰণে এই ভিডিওটো আপোনালোকে বুজি উঠক যে আজি যদি মদ খাইছে তেতিয়াহলে 90 দিনলৈকে আপোনাৰ চুলিৰ গুৰিত আপোনাৰ চুলিৰ যে নোম ছিদ্ৰ আছে তাত মদ থাকি যায় যদি আপুনি মদ খায় তেতিয়াহলে আপুনি আপোনাৰ শৰীৰটোক কি যোগান ধৰিছে আসলতে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল